এই বিষয়ে মই আগতেও বহুবাৰ কৈছোঁ আৰু মই পুনৰবাৰ এই একে কথাই মই ক'ব কৈছোঁ যে মোৰ কোনো দলৰ প্ৰতি ক্ষোভ নাই, কেৱল মনত দুখ আছে। সেইটো সঁচা কথা যে মই অসম গণ পৰিষদ দলত জন্ম লগ্নৰে পৰা দলটোৰ তেতিয়াৰ পৰাই দলৰ সদস্য হিচাপে আছোঁ আৰু এতিয়ালৈকে আছিলোঁ, আজি ৰাতিপুৱালৈকে, যোৱাকালিলৈকে মই আছিলোঁ। গতিকে এটা মনত দুখ থাকিব, কাৰণ যেতিয়া এটা দল বা এটা পৰিয়ালত বা একেটা সমাজত যেতিয়া মানুহ বসবাস কৰে, সেই মানুহবিলাক প্ৰকৃতাৰ্থত একে পৰিয়ালৰ হোৱা নিচিনা হৈ যায়। অসম গণ পৰিষদ দলৰ পৰিয়ালটোত গণ পৰিষদ দলৰ ভাল দিন বেয়া দিন সকলো সময়তে মই আছিলোঁ আৰু মানুহবিলাক যিহেতু এটা পৰিয়ালৰ সদস্য হিচাপে আছিল, গতিকে তেওঁলোকক এৰি অহাটো মনত এটা দুখ নিশ্চয় থাকিব, এইটো স্বাভাৱিক কথা। আৰু আনফালেদি ভাৰতীয় জনতা পাৰ্টিত মই নতুনকৈ এটা আনন্দ বা এটা ভাল মনোভাৱ লৈ ইয়াত মই যোগদান কৰিছোঁ। ইটো পৰিয়ালতো মই নিশ্চয় আগৰ পৰিয়ালৰ নিচিনাকৈ ইয়াত হয়তো চলি যাব পাৰিম, সেই মনৰ আশা লৈ মই ইয়াত আগবাঢ়িছোঁ। এতিয়া আপুনি বিজেপিলৈ আহিলে, অভয়পুৰীত আপোনাক দলে প্ৰাৰ্থিত্ব দিব নেকি বিধানসভা নিৰ্বাচনত? সেইটো প্ৰতিদ্বন্দ্বিতা কৰিব নেকি? সেইটো মইতো প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে মনোভাৱ লৈছোঁই, সেইটো দলে বিবেচনা কৰিব আৰু সেইমতে মই দলে যি ব্যৱস্থা লয় সেইমতে মই আগবাঢ়ি যাম। মই বিক্ষোভ বুলি মই নাভাবোঁ, কাৰণ এটা দল তেওঁলোকৰ সদস্যসকলৰ এটা মনোভাৱ থাকে, গতিকে তেখেতসকলৰ মনৰ ভাৱটো ব্যক্ত কৰিছে। কিন্তু দল যিহেতু যিসকলে কৰে বা দলৰ যিসকল সদস্য আমি সকলোৱে মিলি পিছত আৰু মনৰ ক্ষোভটো নাথাকে, আমি সকলোৰে সহযোগ আমি পাম আৰু সেইমতে আগবাঢ়ি যাব পাৰিম। যদি আপুনি প্ৰাৰ্থিত্ব আগবঢ়াই অভয়পুৰী বিধানসভা সমষ্টিত আপুনি জিকাৰ কিমান শতাংশ আপুনি দাবী কৰে? জিকাৰ কথাটোতো ৰাইজে গম পায় আৰু মই ভাবোঁ ইয়াত এইবাৰ কোনো কাৰণতে আমাৰ দল পৰাজিত হ'বলগীয়া নহয়। আমি বহু সংখ্যক ভোটত প্ৰায় 70,000 ভোটৰ ব্যৱধানত আমি মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আগবাঢ়ি যাওঁ। আৰু বিজেপি যিহেতু দলত যোগদান কৰিলে আজি আপুনি, তো অগপৰ কৰ্মীখিনিয়ে এই ক্ষেত্ৰত কিবা ক্ষোভ প্ৰকাশ কৰিছে নেকি আপোনাৰ বিজেপি গমনৰ ফলত? নাই, একো কোনো ধৰণৰ ক্ষোভ তেনেকুৱা হোৱা নাই, গতিকে সকলোৱে মোক সহযোগ কৰিব বুলি মই আশাবাদী। দুয়োটা দলৰ কৰ্মীয়ে সম্পূৰ্ণৰূপে সহযোগ কৰিব।